ফ্ৰেণ্ডছ, আমাৰ আজিৰ টপিকটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া আৰু ইয়াৰ আগৰ ক্লাছত আমি যোগাত্মক বিক্ৰিয়াটো চাইছিলোঁ। যোগাত্মক বিক্ৰিয়া মানে কি, তাতে কোনটো বিক্ৰিয়া চাইছিলোঁ? হাইড্ৰজেন যোগ হৈ যে অসম্পৃক্তৰ পৰা সংপৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত কৰে সেইটো বিক্ৰিয়া আমি চাইছিলোঁ। তাৰ ক্ষেত্ৰত আমি উদ্ভিদৰ তেলৰ পৰা কেনেকৈ বনস্পতি ঘি প্ৰস্তুত কৰে বা তাৰ বিক্ৰিয়াটো চাইছিলোঁ। এতিয়া প্ৰতিস্থাপন বিক্ৰিয়া মানে কি? প্ৰতিস্থাপন বিক্ৰিয়াটো তোমালোকে ৰাসায়নিক বিক্ৰিয়াটো পাইছা, মানে অৰ্থটো কি যে কোনো এটা মৌলক যেতিয়া আন এটা মৌলই প্ৰতিস্থাপিত কৰে, সক্ৰিয় মৌল এটা যেতিয়া কম সক্ৰিয় মৌল এটাক তাৰ নিজৰ জাগাৰ পৰা প্ৰতিস্থাপিত কৰে, সেই বিক্ৰিয়াটোক আমি প্ৰতিস্থাপন বিক্ৰিয়া বুলি কওঁ। আৰু আচলতে ইয়াতে আমি কিছুমান বিক্ৰিয়া পাম যিবোৰত আমি প্ৰতিস্থাপন বিক্ৰিয়া পঢ়িবলৈ পাম। কিন্তু এই প্ৰতিস্থাপন বিক্ৰিয়াটো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰতিস্থাপন বিক্ৰিয়াতকৈ অলপ বেলেগ হয়। গতিকে ফাৰ্ষ্ট আমি এটা পইণ্ট চাওঁ যে সংপৃক্ত হাইড্ৰকাৰ্বনবোৰ বেছি সক্ৰিয় নহয় আৰু বহুত বিকাৰকৰ লগত নিষ্ক্ৰিয়। এতিয়া নিষ্ক্ৰিয় আৰু সক্ৰিয় এই দুটা শব্দৰ অৰ্থ জানাই চাগে। নিষ্ক্ৰিয় মানে কি, যেতিয়া আমাৰ বিক্ৰিয়া কৰাৰ প্ৰবলতা কম হয়, মানে কোনো এটা যেনেকৈ লোহাটো যেতিয়া আমি থৈ দিম সি অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মামৰৰ সৃষ্টি কৰে, কিন্তু যদি সি নিষ্ক্ৰিয় হ'ল হয়, সি যিয়ে নাথাকক কিয় পৰিৱেশত কাৰো লগত বিক্ৰিয়া নকৰিলেহেঁতেন। যেনেকৈ আমি নিষ্ক্ৰিয় গেছবোৰ পাইছোঁ, আৰ্গন, দেন নিয়ন, সেইবোৰ ক্ৰিপ্টন, জেনন, সেনেকুৱা টাইপ। গতিকে সংপৃক্ত হাইড্ৰকাৰ্বনো আচলতে নিষ্ক্ৰিয়, মানে ই বেছি সক্ৰিয় নহয়, মানে বিক্ৰিয়াত বেছি আগভাগ নলয়, কিন্তু অসংপৃক্ত হাইড্ৰকাৰ্বনবিলাকে বিক্ৰিয়াত আগভাগ লয়। গতিকে সংপৃক্ত হাইড্ৰকাৰ্বনবোৰে বহুত বিকাৰকৰ লগত, বিকাৰক মানে কি, যাৰ লগত বিক্ৰিয়া কৰে, মানে বিকাৰকবিলাকৰ লগত কি কৰে, নিষ্ক্ৰিয় হয়, মানে বেছি সক্ৰিয়কৈ বিক্ৰিয়া নকৰে। এতিয়া আমি ইয়াতে সেইকাৰণে অসংপৃক্ত হাইড্ৰকাৰ্বন বা আমি যিকোনো এটা হাইড্ৰকাৰ্বন ধৰা ল'লোঁ। ইয়াতে বাৰু সংপৃক্ত লৈছে মিথেনটো লৈছে, সেইটো এনে পইণ্টটো কৈ দিছে আমাক কিতাপত, মই ইয়াতে পইণ্ট ৱাইজ লিখি দিছোঁ। এতিয়া আমি এটা বিক্ৰিয়া লওঁ, ধৰা যিকোনো এটা হাইড্ৰকাৰ্বন, আপোনালোক মই এইটো চিম্পলেষ্ট বিক্ৰিয়া এটা কৰি লিখি দিছোঁ ইয়াতে, কিতাপত নাই এইটো, যে যিকোনো এটা ধৰা হাইড্ৰকাৰ্বন থাকে আৰু সেই হাইড্ৰকাৰ্বনটোৰ লগত আমি যিকোনো এটা মৌল ধৰা যোগ কৰিলোঁ, বা ধৰা আমি ক্লৰিন যোগ কৰিছোঁ। ইয়াতে কি যোগ কৰিছোঁ? ক্লৰিন। মানে হাইড্ৰকাৰ্বন মানে কি, হাইড্ৰজেন আৰু কাৰ্বন থকা এটা যৌগ হাইড্ৰকাৰ্বন ল'লোঁ, তাৰ লগত আমি ক্লৰিন যোগ কৰিছোঁ আৰু তাত আমি কি লৈছোঁ? সূৰ্যৰ পোহৰ লৈছোঁ। সূৰ্যৰ পোহৰত বিক্ৰিয়াটো হৈছে। এতিয়া সূৰ্যৰ পোহৰত হোৱা বিক্ৰিয়াবোৰ তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটোত পাইছে কেনেকুৱা ধৰণৰ বিক্ৰিয়া হয়। সূৰ্যৰ পোহৰত যেতিয়া হাইড্ৰকাৰ্বন আৰু ক্লৰিনে বিক্ৰিয়া কৰিব, সি কি উৎপন্ন কৰিব জানানে? ক্ল'ৰহাইড্ৰকাৰ্বন মানে কি, ইয়াতে হাইড্ৰকাৰ্বন এটা যিকোনো হ'ব পাৰে, কিতাপত মিথেনৰ উদাহৰণ আছে। মানে কি, যে হাইড্ৰকাৰ্বনৰ লগত যেতিয়া ক্লৰিন লগ হয়, সেই হাইড্ৰকাৰ্বনটোৰ আগত নামটো কি হৈ যাব? ক্ল'ৰহাইড্ৰকাৰ্বন। ধৰা মিথেন থাকে ক্ল'ৰমিথেন, ইথেন থাকে ক্ল'ৰইথেন, সেনেকুৱা। আৰু লগতে উৎপন্ন হ'ব HCl। কি উৎপন্ন হ'ব? হাইড্ৰক্লৰিক এচিড বা HCl। মানে কি, যেতিয়া হাইড্ৰকাৰ্বন আৰু ক্লৰিন লগ হ'ব সূৰ্যৰ পোহৰত, কি উৎপন্ন হ'ব? ক্ল'ৰহাইড্ৰকাৰ্বন আৰু HCl। এতিয়া আমি এইটো বিক্ৰিয়াকেইটা চাই লওঁ যে কেনেকৈনো উৎপন্ন হয়। এতিয়া চাবা বিক্ৰিয়াকেইটা। আমাৰ কিতাপত কি আছে, বিক্ৰিয়াটো ডাইৰেক্ট এবাৰে লিখা আছে, কিন্তু মই তোমালোকক বিক্ৰিয়াটো আচলতে কিতাপত কি বুজাব বিচাৰিছে সেইখিনি মই ডাইৰেক্ট লিখি দিছোঁ। এইকেইটা আমাৰ হৈছে বিক্ৰিয়া। এতিয়া এই বিক্ৰিয়াকেইটাৰ পৰা আমি কি বুজোঁ, যে ফাৰ্ষ্টটো চোৱা, এটা হাইড্ৰকাৰ্বন, কি কৈছিলোঁ? এটা হাইড্ৰকাৰ্বন, ধৰা ইয়াতে এক্সাম্পল কিতাপত আছে মিথেন। মিথেনৰ লগত যেতিয়া ক্লৰিন লগ হ'ব, সি কি উৎপন্ন কৰিব? ক্ল'ৰহাইড্ৰকাৰ্বন। ইয়াতে হাইড্ৰকাৰ্বনটো কি? মিথেন, গতিকে কি উৎপন্ন কৰিব? ক্ল'ৰমিথেন। কি উৎপন্ন কৰিব? ক্ল'ৰমিথেন। CH3Cl। এতিয়া তোমালোকে ভাবিছে চাগে ইয়াতেতো মিথেনৰ সংকেত CH4, কিন্তু ইয়াতে CH3 কিয় হৈ গ'ল? কাৰণ ইয়াতেতো CH4ত হাইড্ৰজেন 4টা আছিল, কিন্তু যেতিয়া আমি ক্লৰিন লগ কৰিম তাৰ লগত, এটা ক্লৰিনে ইয়াৰে ক্লৰিন দুটা আছে, ক্লৰিন কেইটা আছে? এটা ক্লৰিন আৰু এটা ক্লৰিন, দুটা ক্লৰিন আছে, ক্লৰিন দুটা যোগ কৰিছোঁ। এটা ক্লৰিনে কি কৰিব? এই যে CH4 আছে, এই CH4ৰ 4টা হাইড্ৰজেন আছে ন, 4টা হাইড্ৰজেন বান্ধনি আছে, তাৰে 3টা হাইড্ৰজেন বান্ধনিক একে ৰাখিব, কিন্তু এটা হাইড্ৰজেন বান্ধনিক সি ভাঙি দিব। এটা হাইড্ৰজেন, কাৰণ CH4ৰ আৰু জাগা নাই, কাৰণ কাৰ্বনৰ যোজ্যতা কি? 4, গতিকে কাৰ্বনে কি কৰিব পাৰিব? 4টাই বান্ধনি বনাব পাৰিব, 4টাতকৈ বেছি সি বান্ধনি বনাব নোৱাৰে, কাৰণ তাৰ যোজ্যতা কি? 4। যোজ্যতা 4 মানে কি? সহযোজী তাৰ যি ইলেক্ট্ৰন দিয়াৰ ক্ষমতা সেও 4টা, কাৰণ হাইড্ৰজেনক 4টা লাগে, কাৰ্বনকো 4টা লাগে, সেইকাৰণে কাৰ্বনে 4টা লাগে কাৰণে 4টা হাইড্ৰজেনৰ লগত মানে আমাৰ বান্ধনি বনাইছে, আৰু হাইড্ৰজেনক 4টা লাগে কাৰণে কাৰ্বনৰ লগত বান্ধনি বনাইছে, সেইকাৰণে 4টা হাইড্ৰজেন আছে। কিন্তু যেতিয়া ক্লৰিন আহি যাব,
ক্লৰিনটোকোতো মানে ক্লৰিনটো হাইড্ৰজেনৰ দৰে কিয় কাৰণ হাইড্ৰজেনৰো যোজ্যতা 1 ক্লৰিনৰো যোজ্যতা 1 ক্লৰিনৰ 17 হাইড্ৰজেনৰ 1 আৰু ক্লৰিনৰ যদি আমি মানে পাৰমাণৱিক বিন্যাস লিখোঁ কি হ'ব পাৰমাণৱিক বিন্যাস যদি লিখোঁ ক্লৰিনৰ হ'ব আমাৰ 2.8.7 মানে যোজ্যতা কি 1 গতিকে ক্লৰিন আৰু হাইড্ৰজেনে দুটা একে ধৰণৰ ব্যৱহাৰ কৰিব এতিয়া যেহেতু আমাৰ ক্লৰিনৰ সেই বান্ধনীডালৰ কাৰণে ক্লৰিনে নিজৰ এটা জাগা বনাব লাগিব কাৰণ কাৰ্বনৰ হাইড্ৰজেন 4টাৰ খালী জাগা নাই সেইকাৰণে ক্লৰিনে যেহেতু মিথেনৰ লগত বিক্ৰিয়া কৰিব লাগে তাক সেইটো বিক্ৰিয়াত আমি তাক দিছোঁ যোগ দিছোঁ সেইকাৰণে কি কৰিব ক্লৰিনে হাইড্ৰজেনৰ এডাল বান্ধনী সি ভাঙি পেলাব হাইড্ৰজেনৰ এডাল বান্ধনী ভাঙি পেলাব আৰু সেই এডাল বান্ধনী ভাঙি ক্লৰিনে নিজৰ জাগা লৈ ল'ব মানে ক্লৰিনে নিজৰ জাগা বনাবৰ কাৰণে হাইড্ৰজেন যিহেতু 4টা আছিল তাৰ হাইড্ৰজেনৰ এটাক সি গুচাই পেলালে গুচাই নিজৰ সেই জাগাটো হাইড্ৰজেনৰ 3টা জাগাত ঠিকে ৰাখিলে কিন্তু এটা জাগা সি নিজে লৈ ল'লে গতিকে ক্লৰোমিথেন বনাই দিলে সেইকাৰণে আমি কি লিখিছোঁ CH4 আছিল ইয়াতে আৰু ইয়াতে কি লিখিছোঁ CH3 লিখিছোঁ কাৰণ এটা হাইড্ৰজেন কমি গ'ল আৰু এটা হাইড্ৰজেন কমি তাৰ জাগাত কি হৈ গ'ল ক্লৰিন আহি গ'ল আৰু সেইকাৰণে এই বিক্ৰিয়াটোৰ নাম কি প্ৰতিস্থাপন বিক্ৰিয়া আৰু এটা ক্লৰিন বাছি আছিল কাৰণ এটা ক্লৰিন আহি ইয়াৰ লগত বিক্ৰিয়া কৰিলে আৰু এটা ক্লৰিনে কি কৰিব এই যে হাইড্ৰজেনটো গুচাই পেলাইছিল সেই হাইড্ৰজেনটোৰ লগত বিক্ৰিয়া কৰি হাইড্ৰক্লৰিক এচিড প্ৰস্তুত কৰি দিব গতিকে হাইড্ৰক্লৰিক এচিড কেনেকৈ প্ৰস্তুত হ'ল গম পালানে এতিয়া এটা বস্তু আমি ইয়াতে জানিব লাগিব যে যেতিয়া কিতাপত এই লাইনটো মেনশ্যন আছে কিন্তু বিক্ৰিয়াকেইটা নাই কিন্তু বিক্ৰিয়াকেইটা সেইকাৰণে মই লিখি দিছোঁ যে যেতিয়া কোনো এটা হাইড্ৰকাৰ্বনৰ বিক্ৰিয়া হ'ব সূৰ্যৰ পোহৰত যেতিয়া বিক্ৰিয়া হ'ব সূৰ্যৰ পোহৰে কি কৰে এই যে ক্লৰোমিথেনটো যে প্ৰস্তুত হ'ল ক্লৰোমিথেনটোতো এটা হাইড্ৰকাৰ্বন কাৰণে ক্লৰোমিথেনটো যিহেতু এটা হাইড্ৰকাৰ্বন তাৰ লগতো ক্লৰিনে আকৌ এবাৰ বিক্ৰিয়া কৰিব মানে কেনেকুৱা কৰিব যে এইটো ক্লৰোমিথেন উৎপন্ন হৈছিল যে মিথেন আৰু ক্লৰিনৰ বিক্ৰিয়া হৈ ক্লৰোমিথেন উৎপন্ন হৈছিল আৰু হাইড্ৰজেন এটা ৰৈ গৈ ইফালৰ ক্লৰিনৰ লগত বিক্ৰিয়া কৰি হাইড্ৰক্লৰিক এচিড উৎপন্ন হৈছিল এতিয়া এই যে ক্লৰোমিথেন হ'ল এই ক্লৰোমিথেনটোৱে আকৌ এবাৰ ক্লৰিনৰ লগত ক্লৰিনটোৰ লগত বিক্ৰিয়া কৰিব আৰু কাৰণ ইয়াতে ক্লৰিনটো ধৰা বেছিকৈ দিছোঁ আমি বেছিকৈ দিলে ক্লৰিনটো ৰৈ যাব যিখিনি বিক্ৰিয়া কৰাৰ পাছতো ৰৈ যাব বিক্ৰিয়া কৰাৰ পাছত ৰৈ গ'লে সেই ক্লৰিনটোৱে আকৌ এই CH3Clৰ লগত আকৌ বিক্ৰিয়া কৰি CH এবাৰ 3টা হাইড্ৰজেন আছিল মানে এবাৰ 3টা হাইড্ৰজেনৰ লগতে এটা ক্লৰিনো আছে মানে এবাৰ ক্লৰিনটোৰ এটা হাইড্ৰজেনকটো সি প্ৰতিস্থাপিত কৰিব কাৰণ ইয়াৰে ক্লৰিন এটাই ইয়াৰ লগত বিক্ৰিয়া কৰিব গতিকে সেই হাইড্ৰজেনটোক প্ৰতিস্থাপিত কৰি CH2 হৈ যাব আৰু যিহেতু Cl আছে গতিকে Cl2 হৈ গ'ল মানে এটা Cl যিহেতু ইয়াৰ লগত লগ হ'ব Cl হৈ গ'ল আৰু ঠিক তেনেদৰে ইফালে আকৌ HCl যোগ হ'ব সেনেকৈ আকৌ Clৰ লগত Cl2 লগ হৈ আকৌ CH মানে এটা হাইড্ৰজেন কমি গৈ আছে সেইটো মন কৰা ক্লৰিন ঠিকে আছে কিন্তু এটা হাইড্ৰজেন কমি গৈ আছে কাৰণ হাইড্ৰজেনৰ প্ৰতিস্থাপিত কৰিবলৈ ক্লৰিনটো ব্যৱহাৰ হৈছে আৰু সেই ক্লৰিনটো ইয়াতে CH HCl হৈ গ'ল ঠিক তেনেদৰে ইয়াতে আকৌ CHClৰ লগত যেতিয়া ক্লৰিন লগ হ'ব আকৌ CCl উৎপন্ন হ'ব এইবাৰ এটাও হাইড্ৰজেন নাথাকে আৰু HCl উৎপন্ন হ'ব চ' এইখিনিয়ে ইয়াতে মোক ক'ব লগা আছিলে এইকেইটা বিক্ৰিয়াকেইটা ইম্পৰ্টেণ্ট এতিয়া কিয় এনেকৈ বিক্ৰিয়া কৰে কাৰণ সূৰ্যৰ পোহৰত ক্লৰিনে অতি দ্ৰুততাৰে হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰে আৰু সেইকাৰণে এইবোৰ এটা ৰিয়েকশ্যন হ'ব লাগিছিল কিন্তু চাৰিটা ৰিয়েকশ্যন আমাৰ হৈ যায় যেতিয়ালৈকে হাইড্ৰজেন এটাও নোহোৱা হৈ নাযায় তাৰ পাছত ক্লৰিনে হাইড্ৰকাৰ্বনৰ এটাকৈ সকলোবোৰ হাইড্ৰজেন পৰমাণু প্ৰতিস্থাপন কৰে আৰু তাৰ পাছতহে বিক্ৰিয়াটো শেষ হয় এনে বিক্ৰিয়াটো শেষ নহয় যেতিয়ালৈকে এই ক্লৰিনৰ প্ৰত্যেকটো হাইড্ৰকাৰ্বন নোহোৱা নহয় তেতিয়ালৈকে কি হ'ব বিক্ৰিয়াটো নিৰন্তৰ মানে চলিয়ে থাকিব আৰু চলি একদম লাষ্টত তেতিয়াহে সি মানে ৰখিব